সৰুপথাৰৰ ধনশিৰি নদীৰ পানীত 3 যুৱক সন্ধানহীন। 9জন বন্ধুৰ লগত গা ধুবলৈ গৈ ধনশিৰি নদীৰ ৰঙাগৰা ঘাটত সন্ধানহীন 3 যুৱক। সৰুপথাৰৰ মোস্তাক আলী, জায়দ খান, সন্দীপ মাহুদা নামৰ 3 বন্ধু সন্ধানহীন। নৈত গা ধুবলৈ গৈ সন্ধানহীন সৰুপথাৰৰ এই 3 যুৱক। 9জনকৈ বন্ধু গৈছিল ধনশিৰি নদীৰ ৰঙাগৰা ঘাটত গা ধুবলৈ। ইপিনে ফেনে ফুটুকাৰে বাঢ়িছে ধনশিৰি নদী। সন্ধানহীন মোস্তাক আলী আৰু জায়দ খানৰ ঘৰ সৰুপথাৰ 4 নং ৱাৰ্ড বুলি জানিব পৰা গৈছে। সন্দীপ মাহাতুৰ ঘৰ 2 নং পদুমণি বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আমি টাউনৰ পৰা গা ধুবৰ কাৰণে আহিছিলোঁ ইয়াত। তেতিয়া এইটো তাজোখনৰ ল'ৰাবোৰ আছিলে তাত পলিবোৰ। আমি কৈছোঁ তহঁতি যাব নালাগে, এটি কৈছে যাব বুলি। তাৰপিছত একেলগতে আহিলোঁ, গা ধুই আছিলোঁ। তেতিয়া মানে কমচে কম 1 ঘণ্টামান হৈ যাব এতিয়ালৈকে। গা ধোৱাৰ সময়ত মোস্তাক আলী মানে সেই পানীত মানে ডুবি গৈছিলে। তাক বচাবৰ কাৰণে সন্দীপ মহতো ঝাপ মাৰিছিলে। তাৰপিছত মই গৈছোঁ, আমি পাৰা নাই। তাৰপিছত এইটো তাজোখনৰ ল'ৰাটো মানে পানীৰ লেহৰত আহি গ'ল। তাক বচাবৰ কাৰণে ইয়াত 2টামান ল'ৰা আছিলে, এতিয়া বচাবৰ কাৰণে গ'ল, তো পাৰা নাই। কেইটা আহিছিল তোমালোক? আমি 9জন মান আহিছিলোঁ। 9জন। 9জন। 3জন মানে নাই এতিয়া। কি নাম? সন্দীপ মহতো, তাৰপিছত আপোনাৰ এইটো মোস্তাক আলী আৰু জায়েদ খান। মই গৈছিলোঁ আৰু এটা ল'ৰা গৈছিলে। 3জন বচাবৰ কাৰণে গৈছিলোঁ। সন্দীপ মহতো বচাবৰ কাৰণে গৈছিলে, সি পানীত গ'লগৈ মানে। কিহৰ কাৰণে আহিছিলে? গা ধুবৰ কাৰণে আহিছিল মানে। তাত কৈছিলে পানীটো কম আছে বুলি। আগতো আহিছা নেকি? নাই অহা নাই। আগত মানে পিকনিকতে আহোঁ আমি। তুমি সাঁতুৰিব জানা? পাৰোঁ, ইমান নোৱাৰোঁ মানে, অলপমান পাৰোঁ। সৰুপথাৰৰ পৰা সুনীল বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24। নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।